Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ইণ্টাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট জাতীয় বিদ্যালয়ৰ অধীনত ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষাৰ কুৱেশ্যন পেপাৰ 10ম শ্ৰেণীৰ আৰু সাবজেক্ট হৈছে জেনাৰেল ম্যাথমেটিক্স। কালি পৰীক্ষা হৈ গৈছে আৰু এই পৰীক্ষাত যিবোৰ প্ৰশ্ন আহিছে আৰু ইয়াৰ MCQ বিলাকৰ সমাধান কি হ'ব এই বিষয়ে মই তোমালোকক আলোচনা কৰি দি আছো। সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। যদি বেলেগ ডিষ্ট্ৰিক্টৰ আছা তোমালোকেও চাই ল'বা, তোমালোকৰ পৰীক্ষাটো কামত আহিব পাৰে। এতিয়া কথাটো হৈছে যে যিবিলাক MCQ তোমালোকৰ পৰীক্ষাত আহিছিল সেইখিনি সমাধান ইয়াত কৰি দিয়া হৈছে। তোমালোকে কোনে কি লিখিছা চাবা আৰু যদি চেনেলটোলৈ নতুন আহিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথমে দিছে তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। নাম্বাৰ 1, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? চাৰিটা অপচন দিছে, তাৰে শুদ্ধ অপচনটো হৈছে অপচন বি। নাম্বাৰ 2, যদি নাম্বাৰ 2 চোৱা তোমালোকে কি লিখিছা চাবা আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন সি। নাম্বাৰ 3, তলৰ কোনটো বৰ্গ সংখ্যা নহয়? ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন বি। কুৱেশ্যন নম্বৰ 4, 23ৰ ঘনৰ একক স্থানৰ অংকটো হ'ব অপচন বি শুদ্ধ 7। তাৰপিছত কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ অপচনটো হৈছে অপচন বি আৰু কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ অপচনটো হৈছে অপচন সি। কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট অপচন হৈছে অপচন সি। কুৱেশ্যন নম্বৰ 7, 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজৰ কেইটা স্বাভাৱিক সংখ্যা আছে? ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি। কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট অপচন হৈছে অপচন ডি। কুৱেশ্যন নম্বৰ 8ত মান উলিয়াব দিছে, ইয়াৰ কাৰেক্ট অপচনটো হৈছে অপচন সি। কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট অপচন সি। কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট অপচনটো হ'ব অপচন সি। কুৱেশ্যন নম্বৰ 9 কাৰেক্ট অপচন সি। তাৰপিছত কুৱেশ্যন নম্বৰ 10 আছে। কুৱেশ্যন নম্বৰ 10ত তোমালোকে কোনে কি লিখিছা কমেণ্ট কৰিবা। এইটো তোমালোকে সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 11, পৰিমেয় সংখ্যা 13/3125ৰ দশমিক প্ৰসাৰণ তলৰ দশমিক স্থানৰ পিছত শেষ হ'ব। ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন বি। কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট অপচন বি। কুৱেশ্যন নম্বৰ 12, 306 আৰু 657ৰ গসাউ হ'লে 306 আৰু 657ৰ লসাগু হ'ব অপচন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 12ৰ অপচন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 13ৰ কাৰণেও অপচন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 13ৰ অপচন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 14, x² - 3 বহুপদটোৰ শূন্য দুটাৰ যোগফল হ'ব। কুৱেশ্যন নম্বৰ 14ত চাৰিটা অপচন দিছে, তাৰে ভিতৰত অপচন বি শুদ্ধ। আৰু কুৱেশ্যন নম্বৰ 15, 455 আৰু 42ৰ ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি গসাউ নিৰ্ণয়ৰ সোপানবোৰ হ'ল। অপচন তোমালোকক লিখিব দিছে, এইটোত তোমালোকে কোনে কি লিখিছা সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 15ত তোমালোকৰ প্ৰশ্নৰ উত্তৰটো কি আছিল কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 16ত যিটো প্ৰশ্ন দিছে তাৰ কাৰণে শুদ্ধ অপচন হ'ব অপচন সি। কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট অপচন সি। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট অপচন হৈছে অপচন বি। কুৱেশ্যন নম্বৰ 17ৰ শুদ্ধ উত্তৰটো হৈছে MCQটো হৈছে অপচন বি। কুৱেশ্যন নম্বৰ 18ত প্ৰশ্নটো খালী ৰখা হৈছে তোমালোকৰ কাৰণে, তোমালোকে কমেণ্ট কৰিবা কুৱেশ্যন নম্বৰ 18ত তোমালোকে কি লিখিছা। তাৰপিছত কুৱেশ্যন নম্বৰ 19 আছে, তলৰ কোনবোৰ সদৃশ চিত্ৰ নহয়? 19ৰ অপচন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 19ৰ অপচন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 20ৰ কাৰণে অপচন সি শুদ্ধ। কুৱেশ্যন নম্বৰ 20ৰ অপচন সি শুদ্ধ। এই 20টা MCQ
তোমালোকৰ পৰীক্ষাত আহিছিল মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাতীয় বিদ্যালয়ৰ অধীনত হোৱা ফাৰ্ষ্ট ইউনিটত এক্সামত এইখিনি প্ৰশ্ন আহিছে। গতিকে সকলোৱে কেনেকৈ লিখিছা MCQ-বিলাক কমেণ্ট কৰিবৰ চেষ্টা কৰিবা আৰু বাকী এক্সামবিলাক ভালকৈ দি থাকা। শুভেচ্ছা থাকিল। বাকী প্ৰশ্ন কাকতখন ইয়াত মই উল্লেখ কৰি দিছোঁ তোমালোকৰ কাৰণে। কেতিয়াবা দৰকাৰ হ'ব পাৰে বাকী পৰীক্ষাবিলাকত ছমহীয়া বা প্ৰি ফাইনেল ফাইনেলৰ কাৰণে দৰকাৰী হ'ব পাৰে। সেইকাৰণে তোমালোকক প্ৰশ্নটো দেখাই দিছোঁ। তোমালোক সকলোৱে প্ৰশ্নকেইটা ট্ৰাই কৰিবা। পৰীক্ষাৰ পিছত বেলেগ ডিষ্ট্ৰিক্টৰ যদি আছা এইবিলাক প্ৰশ্ন জানিব লাগিব, তোমালোকে চাবা। এইখিনি আছিল মৰিগাঁও ডিষ্ট্ৰিক্টত মেথামেটিক্সৰ কুৱেশ্যন পেপাৰ 10ম শ্ৰেণীৰ। কালি হৈ গৈছে এক্সামটো। ইমানতে এই প্ৰশ্ন কাকতটি শেষ হৈছে। তোমালোক সকলোৰে পৰীক্ষা কেনে হৈছে কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নেক্সট ভিডিঅ'ত আকৌ লগ পাম তোমালোকক। ধন্যবাদ থাকিল।